Hello guys, namaskar, good morning and welcome back to MB Vlog. আজি অলপ সোনকালে উঠিলো কাৰণ বহুত ভাল দিন মোৰ বাবে মোৰ কাৰণে বহুত ভাল দিন আৰু আজি মোৰ হ্যাপি বাৰ্থডে উইশ কৰিলে মোৰ দেউতাই প্ৰথমতে কৰিলে তাৰপিছত কৰিলে আৰু মোৰ জিএফে কৰিলে সো যি কি নহওক এতিয়া অলপ সোনকালে উঠিলো বহুত কিছু কাম আছে মা হৈ আছে মই উঠিলো এতিয়া 4:30 হৈছে সো গাইজ খুব ভাল লাগিছে আজি আৰু গাইজ মই এটা নতুন বছৰ এটাত মই ভৰি দিবলৈ গৈছো যাতে খুব ভাল হয় আপোনালোকৰ আশীৰ্বাদ এতিয়া মা হৈ আছে আৰু মই মানে উঠিলো কিছুমান কাম আছে কামখিনি কৰি লম তাৰ পিছত আৰু মোৰ যিখিনি মই হেৰি পূজা কৰিব আছে আৰু মোৰ মেম্বাৰ মতলব মোৰ আলহী সকল আহিব আছে আলহী এতিয়া পিছত দেখাম তাৰ আগতে মই বহুত কিছু কাম আছে মানে গোটেই ইফালে সোফা টফা মানে গোটেই বেয়া হৈছে আৰু কাৰণ মানে কি বানপানী এনেকুৱা মানে সম্ভাৱনা হৈ আছে তাৰ বাবেও মানে অলপ বস্তু বাহানি ইফালে হৈ আছে তাৰ বাবে একো হেৰি মানে চিল কৰিব পৰা নাই আৰু বাৰ্থডেটো কোনো ডাঙৰকৈ চেলিব্ৰেট কৰা নাই আৰু যিহেতু মানে কি মাৰো ইমান এটা ভাল নহয় তবিয়ত সো যি কি নহওক যিমান পাৰোঁ কৰিম আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আজি মোৰ আগলৈ যাবলৈ লাইফৰ ফাৰ্ষ্ট ষ্টেপ আজি ভৰি দিছোঁ সো হোপ কৰিছোঁ আজি ভিডিঅ'টো ভাল লাগে আৰু যদি ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু হেপী বাৰ্থডে আকৌ এবাৰ কৈছোঁ হেপী বাৰ্থডে তুমি সকলোৱে যাতে আশীৰ্বাদ কৰক যাতে আগলৈ অলপ ভাল হওক ভাল কৰিব পাৰিম আৰু মই এটাই বিচাৰোঁ যে মোৰ ফাৰ্ষ্ট যিদিনাখন মোৰ ফাৰ্ষ্ট ষ্টাৰ্ট হয় বছৰটোৰ প্ৰথম দিনা তাৰ পৰা মই আকৌ যেনেকুৱা মোৰ 9 আগষ্ট হয় ফাৰ্ষ্ট ডে তো নেক্সট ইয়াৰৰ আগষ্ট 9 আগষ্টত তেতিয়ালৈকে মই কি এটা কৰিব পাৰোঁ কি এটা ভাল বস্তু মই এচিভ কৰিব পাৰোঁ মই তাকে মাইণ্ড কৰোঁ আৰু তাকে মানে কৰিবলৈ চেষ্টা কৰোঁ আগুৱাই যাবলৈ চেষ্টা কৰোঁ সো হোপ কৰিছোঁ আশীৰ্বাদ কৰিব এইবিলাক কাৰণৰ কাৰণে আৰু এটা কথা যে সোনকালে মাও ঠিক হৈ যায় যাতে মই আৰু ভাল কৰিব পাৰোঁ তাৰে কামনা কৰোঁ সো অকণমান দেৰি হৈ গৈছে এতিয়া দেৰি নকৰা মানে কি বহুত কাম আছে মোৰ জানে আপুনি ঘৰৰ কাম কি কৰিব লাগে এতিয়া ইফালে ঝাৰু মাৰিব লাগে খোৱা বাচনখিনি মানে ৰাতি নুধুলোঁ এতিয়া গৈ ধুই দিম পটাপট আৰু মাফ চাফ মাৰিব লাগিব গোটেই ফ্ল'ৰটো লেতেৰা হৈ আছে আৰু আমাৰ আলহী আহিব চব একেবাৰে মই চব কুছ দেখাম আৰু কি বনাম কি খুৱাম চব দেখাম মই তেতিয়ালৈকে চাই থাকক ভিডিঅ'টো আৰু বিনা স্কিপ কৰি চাব তেনেকুৱা কৈছে হেপী বাৰ্থডে তুমি হেপী বাৰ্থডে টু বাই বাই গাইজ অকণ পিছত মই দেখাই আছোঁ বলক গাইজ এয়া চব গোটেই চোতাল সাৰি দিলোঁ এতিয়া এই ষ্টাৰ কেছটো আছে এইটো ক্লিন কৰি মেলি ভিতৰত মাফ মাৰিবলৈ আছে চব এইটো যে দেখাই আছোঁ মোৰ বাৰ্থডে বা মোৰ মানে সদায় দৈনিক মানে এইবিলাক কাম হয় মানে এইবিলাক মোৰ ৰাপ কাম হয় কণ্টিনিউ সদায় ৰেগুলাৰ মোৰ এইবিলাক কাম চলি থাকে আৰু মই সদায় কৰি ভাল পাওঁ এইবিলাক মানে কি ভাল লাগে ৰাতিপুৱা উঠি মেলি সদায় মই কৰি থাকোঁ যে মোক নকৰিলে মোক বেয়া লাগে সো মই এতিয়া উঠি মেলি এয়া চোতাল চব সাৰিলোঁ কাঁহী বাতিও ধুলোঁ এতিয়া আমাৰ ৱাশ্বিং আছে ফ্ল'ৰ ৱাছ আছে আমাৰ ষ্টাৰ কেছটো পানীত তিয়াই থৈ দিছোঁ অকণমান মানে কি অকণমান চাফ কৰি দিব লাগিব সো যি কি নহওক এতিয়া বলক চাই থাকিব ভিডিঅ'টো দেই প্লিজ ভিডিঅ'টো বিনা স্কিপ কৰি চাব আৰু আকৌ এবাৰ কৈছোঁ হেপী বাৰ্থডে তুমি খুব ভাল লাগিছে আজি আৰু আগলৈ আৰু ভাল হওক তাকে কামনা কৰোঁ গাইজ হেল্ল' গাইজ এয়া কাম কৰি ভাগৰি গ'লোঁ এতিয়া মোৰ আলহীসকল আহিছে এইফালে দুজন দেখিছে হাই কৰি এবাৰ এয়া আজি খাবলৈ আহিছে মহেশৰ বাৰ্থডে ঠিক আছে এয়া আকৌ হেপী বাৰ্থডে ঠিক আছে গাই মোৰ আলহীহঁতক অলপ ভালকৈ খুৱাই ল'ম বইল তাৰপিছত কথা পাতিম চাই থাকিব আপোনালোক ঠিক আছে হেল্ল' গাইজ এতিয়া সম্পূৰ্ণ হৈ গ'ল এয়া যিখিনি বস্তু মিঠাই কি বস্তু গোটাইছিলোঁ চব ইয়াত আছে আৰু এতিয়া বহুত দেৰি হ'ল এতিয়া 2টা বাজি পাৰ হ'ল এতিয়া ভোকো লাগি গৈছে চ' যি কি নহওক এতিয়া এয়া আলহীখিনি ৰখি আছে খাবলৈ প্ৰথমে পৰা মানে হেৰি কৰি আছে আৰু এতিয়া আৰম্ভ কৰোঁ দেই চাই থাকক ये उल्टा दे रहे
काट लो हाथों पर काटी ऊपर हेलो गाइज एया सम्पूर्ण होइसे আজি অলপ এতিয়া অলপ ভাল লাগিছে আৰু আৰু দিম আৰু দিম এয়া চব দিদেছ নক'ব দিদে কি লাগে কিবা দিদেছ নক'ব পাইপ দিদে এয়া আছে ভাগিনটোৱে বহুত হেল্প কৰিছে হ'ব এতিয়া খোৱা উঠালোঁ দেই আশীৰ্বাদ দিবি দেই দিবিনে এনেকুৱা আশীৰ্বাদ দিবি যাতে অহা বছৰলৈকে আৰু ভাল কিবা এটা মই পাম দেই পৰীক্ষা পাছ কৰিম বুলি দেই দে আশীৰ্বাদ দিবি দেই দে হ'ব তইও দিবি আশীৰ্বাদ দেই দে কেনেকুৱা লাগিলে আজি ভাল লাগিলে নাই ঠিক আছে আশীৰ্বাদ কৰিবি দেই ঠিক আছে হ'ব হেল্ল' গাইজ মোৰ যিকেইটা আলহী আছিলে চবক খোৱালোঁ বোৱালোঁ আৰু সেৱাও ল'লোঁ এতিয়া আছে মেইন আছে এতিয়া আমাৰ মা আছে মা অকণমান খঙত আছে জানো কেলে খং কৰি আছে এয়া বহি আছে এতিয়া মাৰ কাৰণে ৰেডি কৰিম ঠিক আছে এতিয়া মাক দিম ঠিক আছে গাইজ আজি এতিয়া 3টা বাজি পাৰ হৈ গ'ল তথাপি ইমান ভোক লাগিছে ভাত খোৱা নাই কাৰণ ইমান বছৰ মূৰত এবাৰ এইটো দিন পাওঁ তাৰপিছত কিয় হোৱা हो गल दे कॉपी दे उसके बाद में क्या बोला बसर के साल में एक बार ये टाइम मिलता है जो कि ऐसा एक अपना जन्मदिन ऐसे मनाने के लिए तो बहुत अच्छा लगा गाइस वो करता हूँ आज का वीडियो अच्छा लगा थोड़ा बहुत अगर लगा तो प्लीज़ लाइक एंड सब्सक्राइब करके रख देना प्लीज़ एंड दोस्तों को थोड़ा शेयर कर दो ताकि अपना हर कोई अगर चाहता है तो अपना सेलिब्रेशन डे में स्पेशल डे में कुछ अलग सा करता है लेकिन मैं घर पे ही मैं मेरा फैमिली के साथ करता हूँ और छोटे छोटे बच्चे लोग के साथ मैं करता हूँ तो गाइस कैसा लगा मेरा ये जो सेलिब्रेशन विदाउट ए केक से तो गाइस जो भी हो जैसी भी हो बहुत अच्छा लगा आई थिंक तो होप करता हूँ वीडियो को अच्छा लगा तो प्लीज़ लाइक कमेंट शेयर जरूर कर देना अभी हम लोग कोई भी सब लोग खाना खाया है मैं नहीं खाया है बट अभी मम्मी को दे के उसके बाद में मैं खाना खा लेगा भाभी लोग को दे रहे हैं देने का भैया लोग को देना है उसके बाद खाना खा लेगा ठीक है तो इवनिंग टाइम में और भी मेरा दोस्त लोग 2-4 दोस्त आने वाला है तो वो लोग के साथ थोड़ा वो लोग के लिए थोड़ा काम रहेगा और नहीं तो गाइस तो देखते हैं थोड़ा सामने थोड़ा दिखाएगा कैसे क्या हो रहा है ठीक है गाइस चलो गाइस तो देखिए मम्मी को अभी दे दिया हूँ यहाँ पर हाँ तो देखिए मम्मी को अभी दे दिया हूँ देखिए मम्मी को दे दिया हूँ अभी मम्मी इन टाइम गुस्सा ही करते रहता है कुछ भी बोलने से गुस्सा हो जाता है क्यों पता नहीं तो अभी मम्मी को दिया है अगर मम्मी का तबीयत ठीक होने से ऐसा नहीं होने वाला था बहुत ही अच्छा होने वाला इससे भी और भी ज़्यादा कुछ स्पेशल होने वाला था बट क्या करेगा अभी ऐसा हो गया है तो जो भी हो मम्मी तो मम्मी होता है अभी मम्मी को खाने दिया है अभी मैं भी कुछ खा लेगा भंजा भी इधर ही है खा लेगा भाभी को भी दे देगा और सब कारण मिले दे আকৌ ইয়াত খেলিছ পূৰ্বে সেই ইয়াত মাজত খেল যা নহ'লে ইয়াত মাজত খেল
तो गाइस होप करता हूँ कैसा लगा मेरा वीडियो, ठीक है। तो फिर मैं इवनिंग टाइम में और भी दिखाने वाला हूँ, दोस्त लोग आने वाला है थोड़ा बहुत, एक दो, तो वो लोग के साथ में थोड़ा एंजॉय करेगा, ठीक है। চলো চলো আৰু এয়া গাইজ আমাৰ ছেক্ৰেটাৰী আহি এতিয়া পাইছে, ছেক্ৰেটাৰী মহোদয় এয়া আৰু ভাইটি এজন আহিছে টিকলি মইনা, আৰু আমাৰ মেডাম এই চাকৰি নিউজ এটা এতিয়া শুনিলোঁ, গুড নিউজ এটা, হোপ কৰিছোঁ ভাল হয়। আৰু জানো আমাৰ ছাৰৰ জন্মদিন শুভেচ্ছা থাকিল, ভালে ভালে যাতে পাৰ হ'ব আৰু দিনবিলাক যাতে এনেকুৱা ভালদৰে পাৰ হ'বলৈ চেষ্টা কৰিছোঁ, আৰু এনে ভালদৰে খাবলৈ আৰু খাবলৈও দিছে এতিয়া আমি খাই আছে। আজিকালি মেডামৰ বহুত ফোন হেৰি যি কি নহওক, যেনেকুৱা মই ইনভাইট কৰিছিলোঁ তেওঁলোক আহিলে আৰু দেখা দিলে, খুব ভাল লাগিলে। আৰু কি ক'ম, সেয়া যি পালোঁ তাকে দিলোঁ, ঠিক আছে একদম বঢ়িয়া। আৰু ইয়াতকৈ আৰু বেছি কৰিব নোৱাৰোঁ, মিডল ক্লাছ মানুহে হয়নে। যি কি নহওক আজি দিনটো ভালে কুশলে গ'ল আৰু খানা পিনা এতিয়া খাম আৰু আমাক দিছে কিন্তু তেওঁ খোৱা নাই, খাম খাম যি কি নহওক বহুত ভাল লাগিলে খাই মেলি। আৰু এজন অহা নাই, গায়িকা এজনক কৈছিলোঁ আৰু এই ছাৰজনেও মানে কি 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 হুইলাৰ সেইটো কি হুইলাৰ হুইলাৰে টমটম এখন ল'লে, খুব ভাল লাগিছে। যাতে এতিয়া আমি চন্তক বিহুৰ চিমলুগুৰি নাজিৰালৈকে যদি কেতিয়াবা যাবলৈ হয় একদম ইজিলি যাবলৈ পাৰিম নহয় এই পইচাটো দিব লাগিব, এইটো কৈছোঁ হেৰি। আৰু 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 কণ্টেক্ট কৰিব হ'লে মোক ক'লে মোলৈ কণ্টেক্ট কৰি দিব, মই গাড়ী লগাই দিম, ঠিক আছে। খালি বেছি ওজন থকা মানুহ নিনিব, খালি আমাৰ ৰাস্তা মানে কি অকণ দু জেগাত বেয়া হৈছে হয়নে। তো যি কি নহওক আজি আহিছে, চবেই আহিছে, অলপ এনেকুৱা কিবা এটা অলপ এনেকুৱা ইভেণ্ট হ'লে অকণ ভাল লাগে আৰু ন কি সৰু সুৰা। এতিয়া খাবলৈ দিওঁ, বেছি কথাটো নাপাতো আৰু বেছি দেখাই থাকিলে মানে এৰি দিব না, আমি খোৱা মানুহ কিন্তু আমি খাই থাকোঁ, খালি যিমান দেখুৱালে আমি খোৱা দিছোঁ। তেনেকৈ এওঁলোকে যিমান দেখালে মই সিমানেই খাম, তেনেহ'লে মই নেদেখাওঁ আকৌ, খাব নাই, ঠিক আছে। খুব ভাল লাগিলে দেই। হেল্ল' গাইজ, আজি যিহেতু মোৰ বাৰ্থডে আছিলে আৰু আহিলে মোৰ ডেন্স একাডেমীৰ যিহেতু ছেক্ৰেটাৰী আহিলে, তেওঁৰ ভাই ভণ্টি চব আহিলে আৰু লগতে মেডাম এজনীও আহিছিলে, এয়া মোক গিফ্ট দিলে, দুটাকে গিফ্ট পালোঁ। তো গাইজ এয়া, আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিলে, ভাল লাগিলে বেয়া লাগিলে অকণমান যদি ভাল লাগিছে লাইক এটা মাৰি দিব, যদি প্ৰথম চাই আছে মোৰ চেনেলটো তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আগন্তুক ভিডিঅ'বিলাক পাই থাকিবলৈ। আৰু এতিয়া মা বহি আছে, এতিয়া ভোকো লাগিছে, এতিয়া টাইম হৈ গ'ল 8টা বাজি গ'ল, এতিয়ালৈকে ভাত খোৱা নাই ৰাতিপুৱাৰ পৰা। চ' বহুত জোৰ ভোক লাগিছে, এতিয়া খাবলৈ যাওঁ, তেনেহ'লে বাই বাই, গুড নাইট।